নমস্কাৰ অসম, আপুনি চাই আছে বিজি নিউজ 8। আজি দহটা আটাইতকৈ ডাঙৰ আৰু ব্ৰেকিং নিউজ লৈ মই আপোনালোকৰ চৰকাৰী কৰ্মচাৰী দৰমহা বৃদ্ধিৰ পৰা আৰম্ভ কৰি ৰাজ্যত কি ডাঙৰ ঘটনা ঘটিছে বা হৈছে, সকলো খবৰ আজি আপোনালোকে আমাৰ এই ভিডিঅ'টোত জানিব পাৰিব। সেইবাবে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাওক। লগতে আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে যদি আহিছে তেন্তে সকলোৱে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। বলক পলম নকৰি আৰম্ভ কৰোঁ আজি মূল খবৰসমূহ। প্ৰথম খবৰটো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। অসম চৰকাৰে ৰাজ্যৰ প্ৰায় 8 লাখ কৰ্মচাৰী আৰু পেঞ্চনৰ বাবে 2% মৰ্গীয়া বানাছ অৰ্থাৎ ডিএ বৃদ্ধি কৰিছে। এতিয়াৰে পৰা আপোনালোকে বৰ্ধিত দৰমহা লাভ কৰিব। হয়, আপোনালোকে ঠিকে শুনিছে, এতিয়াৰ পৰা আপোনালোকে বৰ্ধিত দৰমহা লাভ কৰিব। দ্বিতীয় খবৰলৈ এতিয়া আমি আগবাঢ়োঁ। গুৱাহাটীত এক বিশেষ বৈঠক অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইউৰোপীয়ান ইউনিয়নৰ এটা উচ্চ স্তৰীয় দলৰ সৈতে আলোচনাত মিলিত হৈছে। লক্ষ্য হৈছে অসমলৈ নতুন বাণিজ্য আৰু বিদেশী বিনিয়োগ অনাৰ। 3 নম্বৰ খবৰলৈ আমি এতিয়া আগবাঢ়োঁ। নতুনকৈ মন্ত্ৰী পদ লাভ কৰিয়ে একশ্যন মুডত দেখা গৈছে মন্ত্ৰী কৌশিক ৰায়। তেওঁ ঘোষণা কৰিছে যে বিভাগীয় সকলো উন্নয়নমূলক কাম এতিয়াৰে পৰা দুগুণ স্পীডত কৰা হ'ব আৰু কোনো গাফিলতি সহ্য কৰা নহ'ব। আগবাঢ়িছোঁ ইয়াৰ পৰৱৰ্তী খবৰলৈ। চৰ্চিত জুবিন গাৰ্গ গোচক লৈ আন এখন ডাঙৰ খবৰ। এই গোচৰৰ মূল অভিযুক্তৰ জামিন আবেদনক লৈ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰ গুৰুত্বপূৰ্ণ শুনানি প্ৰক্ৰিয়া আৰম্ভ হৈছে। আগবাঢ়িছোঁ 5 নম্বৰ খবৰটোলৈ। নগাঁও আৰক্ষী বৃহৎ সফলতা। নগাঁও আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিছে। অনলাইনত টকা প্ৰৱঞ্চনা কৰা এক ডাঙৰ চাইবাৰ অপৰাধী চক্ৰক আৰক্ষীয়ে জালত পেলাইছে। বহুতো কম্পিউটাৰ, মোবাইল আৰু লেপটপ জব্দ কৰা হৈছে। গতিকে আপোনালোকেও অনলাইনত কিবা লেনদেন কৰাৰ আগতে সাৱধান হওক। আগবাঢ়িছোঁ ইয়াৰ পিছৰ খবৰলৈ। ধুবুৰী পক্সো আদালতে এক ডাঙৰ ৰায়দান কৰিছে। এগৰাকী নাবালিকাক অপহৰণ আৰু ধৰ্ষণ কৰা অপৰাধীক আদালতে 10 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে। সিদ্ধান্তক সকলোৱে আদৰণি জনাইছে। হয়, এনেধৰণৰ ব্যক্তিক এনেধৰণৰ কাৰাদণ্ড দিয়া উচিত। আপোনালোকৰ মন্তব্য কি তলত কমেণ্ট কৰি জনাব। আগবাঢ়িছোঁ 7 নম্বৰ খবৰটোলৈ। ব্যৱহাৰিক খবৰলৈ মন কৰিলে দেখা যায় যে গুৱাহাটী বজাৰত আজি সোণৰ দাম কিছু পৰিমাণে হ্ৰাস পাইছে। গতিকে যিসকলে সোণ কিনিবলৈ ভাবিছে তেওঁলোকৰ বাবে এয়া এক ভাল সুযোগ। আগবাঢ়িছোঁ ইয়াৰ পৰৱৰ্তী খবৰলৈ। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নতুন নিয়ম। উজ্জ্বলা যোজনাৰ গ্ৰাহকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। আন্তঃৰাষ্ট্ৰীয় বজাৰত LPGৰ দাম বৃদ্ধি পোৱাৰ বাবে এতিয়াৰে পৰা প্ৰায় গ্ৰাহকসকলে বছৰি কেৱল 4টা চিলিণ্ডাৰহে অতিৰিক্ত চৰকাৰী ৰাজসাহায্য বা ছাবচিডি লাভ কৰিব। আগবাঢ়িছোঁ ইয়াৰ পিছৰ খবৰলৈ। ডুমডুমাত এতিয়া আফ্ৰিকান স্বাইন ফিভাৰৰ আতংক। পোহনীয়া গাহৰিৰ দেহত এই বেমাৰ ধৰা পৰাৰ পিছতে প্ৰশাসনে গাহৰি নিধন নিৰ্দেশ দিছে। লগতে আগন্তুক 30 দিনৰ বাবে সমগ্ৰ অঞ্চলটোত গাহৰি মাংস বিক্ৰী সম্পূৰ্ণ নিষেধ কৰা হৈছে। আগবাঢ়িছোঁ আজি দুপৰীয়া শেষৰ খবৰটোলৈ। চাপৰ চহৰৰ পৰা তাত থকা সুৰাৰ দোকানসমূহ স্থায়ীভাৱে বন্ধ কৰাৰ দাবীত বিভিন্ন সংগঠনে 12 ঘণ্টীয়া শিলচৰ বন্ধৰ আহ্বান জনাইছে। যাৰ ফলত অঞ্চলটোত দোকান পোহাৰ বন্ধ আছে আৰু জনজীৱন ব্যাহত হৈ পৰিছে। অসমৰ ৰাইজ, এয়াই আছিল আজিৰ দিনটোৰ 10টা আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। আপোনাক ইয়াৰ ভিতৰত কোনটো খবৰে আটাইতকৈ বেছি প্ৰভাৱ পেলালে তলত কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব।
অহাকালি ঠিক এই সময়তে পুনৰ নতুন খবৰ লৈ আহিম। তেতিয়ালৈকে আপোনালোকে সুস্থ থাকক, কুশলে থাকক। আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।